দুচকুত অযুত আশালৈ শিলচৰত সমাহাৰ ঘটিছে এজাক সম্ভাৱনাৰ ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাণ্টৰ অডিশ্যনলৈ ভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰতিভাৰ খবৰ গীত নৃত্যৰ সমাহাৰত শিলচৰ পাৰ্ক ৰোড সংগীত বিদ্যালয় ৰূপান্তৰ হৈছে সাংস্কৃতিক ক্ষেত্ৰলৈ ডিব্ৰুগড় কোকৰাঝাৰ নগাঁও যোৰহাটৰ পিছত এবাৰ অডিশ্যনৰ স্থান শিলচৰ ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাণ্ট সিজন 3 অডিশ্যন চলিছে শিলচৰত অডিশ্যনত বিচাৰক হিচাপে আছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী কণ্ঠশিল্পী ৰূপম ভূঞা আৰু অভিনেত্ৰী তথা নৃত্য প্ৰতিযোগী মেঘৰঞ্জনী মেধি গীত নৃত্য অভিনয় বাদ্যবাদন আৰু অন্যান্য শাখাত অনুষ্ঠিত হোৱা এই অডিশ্যনত বিনামূলীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব অংশগ্ৰহণকাৰীসকলে নাই খুব ভাল লাগিছে যে এবাৰ আমি শিলচৰলৈ আহিছোঁ কাৰণ ইয়াতে আমি সকলোৱে জানো যে খুব টেলেণ্টেড ল'ৰা ছোৱালীখিনি আছে আৰু আমাৰ সদায় কি হয় অনুষ্ঠান কৰিলে শিলচৰখন সদায় বাদ পৰি যায় আৰু সেইকাৰণে চাগে আমাৰ শিলচৰৰ লগত মানে আমাৰ বাকীখিনি ঠাইৰ অসমৰ সেই সম্পৰ্কটো সিমান ষ্ট্ৰং নহয় বুলি ভাবোঁ কিন্তু এতিয়া লাহে লাহে আমি ইয়ালৈ আহিছোঁ ইয়াৰ ল'ৰা ছোৱালীখিনিৰ লগত এটা এইটো সম্পৰ্ক আচলতে আৰু যেহেতু অসমেই হয় গোটেইখন গতিকে ইয়াৰ পৰাও আমাৰ ল'ৰা ছোৱালী লাগিব তাৰ পৰা ল'ৰা ছোৱালী লাগিব গতিকে চাওঁ এতিয়া ভাল টেলেণ্ট আমি বিচাৰি পাম বুলি আশা ৰাখিলোঁ